ৰাজ্যত বানৰ ভয়াৱহ ৰূপ 2026 বৰ্ষত বৰ্তমানলৈকে বানপানীত ক্ষতিগ্ৰস্ত হৈছে 25খন জিলা 90টা ৰাজহচক্ৰ বানত আক্ৰান্ত 12 লাখতকৈ অধিক মানুহ আক্ৰান্ত হৈছে ৰাজ্যত বানপানীত মৃত্যু হৈছে 101জন লোকৰ 19 জুলাইত প্ৰলয়ংকাৰী বানে তছনছ কৰা চৰাইদেউ গোলাঘাট শিৱসাগৰ যোৰহাট জিলাৰ পৰিৱেশ সামান্য উন্নত হৈছে বৰ্তমানেও শিৱসাগৰৰ 3টা ৰাজহচক্ৰ বানৰ কবলত 15টাকৈ শিবিৰত আছে 4188 গৰাকী লোক বুধবাৰে বানত ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ 494টা অংগনৱাড়ী কেন্দ্ৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে আৰ্থিক সাহায্য বানত ক্ষতিগ্ৰস্ত হোৱা 4খন জিলাৰ প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰলৈ 2 লাখ টকাৰ পৰা 2,50,000 টকালৈ আৰ্থিক সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ ডেমেজ অংগনৱাড়ী চেণ্টাৰসমূহক ৰিপেয়াৰ কৰা বা এই অংগনৱাড়ী কেন্দ্ৰসমূহত যি পাঠদান কৰা হয় খেলা ধূলা কৰা হয় পুষ্টিকৰ খাদ্য বিতৰণ কৰা হয় তাক যাতে নিয়মীয়া কৰিব পাৰি আজি আমি প্ৰতিশ্ৰুতি অনুসৰি অংগনৱাড়ী কেন্দ্ৰসমূহলৈ প্ৰায় 2.5 লাখ টকা পৰ্যন্ত আমি পুঁজি মুকলি কৰি দিছোঁ শিৱসাগৰ জিলাত 350টা অংগনৱাড়ী কেন্দ্ৰ চৰাইদেউ জিলাত 95টা অংগনৱাড়ী কেন্দ্ৰ যোৰহাট জিলাত 37টা অংগনৱাড়ী কেন্দ্ৰ আৰু গোলাঘাট জিলাত 12টা অংগনৱাড়ী কেন্দ্ৰ 494টা অংগনৱাড়ী কেন্দ্ৰ ডেমেজ হৈছিলে আৰু প্ৰত্যেকটো অংগনৱাড়ী কেন্দ্ৰকে 2 লাখৰ পৰা 2,50,000 পৰ্যন্ত ডেমেজৰ যেটো পৰিমাণ সেই পৰিমাণ অনুসৰি তেখেতসকললৈকে মুকলি কৰি দিয়া হৈছে ইফালে বান পৰিস্থিতি উন্নত হোৱা জিলাত 15 আগষ্টৰ পিছত সকলো বিদ্যালয় পাঠদানৰ বাবে উপযোগী হৈ উঠিব বুলি উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ 20 আগষ্টৰ পূৰ্বে বানত ক্ষতিগ্ৰস্ত হোৱা নামঘৰৰ বাবে মুকলি কৰি দিয়া হ'ব 1.5 লাখ টকা বানত ক্ষতিগ্ৰস্ত হোৱা 64,891টা পৰিয়ালক প্ৰদান কৰা হৈছে 15,000 টকা শীঘ্ৰেই আৰু 31,212টা পৰিয়ালক 15,000 আৰ্থিক সাহায্য মুকলি কৰি দিয়া হ'ব বানত ক্ষতিগ্ৰস্ত হোৱা সকলৰ বাবে ৰাজ্য চৰকাৰে 1000 কোটি টকা খৰচ কৰাৰ সম্ভাৱনা আছে এই ক্ষেত্ৰত সহায় কৰাৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি কথা স্পষ্ট কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানত ঘৰবাৰী নোহোৱা হোৱা অঞ্চলত মডেল হাউচিং কলনীৰ চিন্তা কৰিব ৰাজ্য চৰকাৰে মিল্ক প্ৰচেছিং চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা গোধনৰ ক্ষতি হোৱা অঞ্চলত নামদাং নদীৰ স্বাভাৱিক নদীৰ গতিপথ ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্ত হোৱা 4 জিলাৰ বেংকৰ ঋণ মাফ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত গুৰুত্ব দিছে ৰাজ্য চৰকাৰে 30 আগষ্টৰ ভিতৰত ইঞ্চুৰেঞ্চ মীমাংসাৰ বাবে ক্লেম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আবেদন কৰক বেংকত ঋণ থকাসকলেও ঋণ মীমাংসাৰ বাবে এই মুহূৰ্তলৈকে 1703 গৰাকী ব্যক্তিয়ে ইঞ্চুৰেঞ্চ ক্লেম কৰিছে আৰু 92 কোটি টকাৰ ইঞ্চুৰেঞ্চ বিচাৰিছে আৰু ইঞ্চুৰেঞ্চ কোম্পানীসমূহে প্ৰায় 176 ক্লেম ইতিমধ্যে সেটেল কৰিছে মই শিৱসাগৰ চৰাইদেউ ৰাইজক আহ্বান জনাম যোৰহাট গোলাঘাটৰ ৰাইজক আপোনালোকে যেন ইঞ্চুৰেঞ্চ ক্লেমটো যিমান পাৰে সিমান সোনকালে কৰক কাৰণ যিমানে দেৰিকৈ কৰিব ঘৰটোৰ সাফা হৈ যাব প্ৰমাণবিলাক নোহোৱা হৈ যাব ইঞ্চুৰেঞ্চ কোম্পানীবিলাকেও আমাৰ লগত যোগাযোগত আছে যে আমাক যিমান ক্লেম কৰে সিমান ভাল আমি ক্লেম সেটেল কৰাৰ কাৰণে আগ্ৰহী বেংকৰ ক্ষেত্ৰত এতিয়ালৈকে আমাৰ 2,27,993 জন বৰুৱাৰ আছে যোনে লোন লৈছে এতিয়ালৈকে মাত্ৰ 319খন এপ্লিকেশনহে আহিছে মৰেটৰিয়ামৰ কাৰণে আৰু গোটেই কেইখন এপ্লিকেশন ইতিমধ্যে বেংকে একসেপ্ট কৰি লৈছে গতিকে মই যাৰ লোন আছে মৰেটৰিয়াম লাগে তেওঁলোকে যাতে বেংকটোত এপ্লিকেশনখন দিয়ে 30 আগষ্টলৈকে সময় আছে গতিকে 30 আগষ্টৰ ভিতৰত মই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক বেংকৰ লোন মৰেটৰিয়ামৰ কাৰণে এপ্লিকেশন দিবৰ কাৰণে আৰু আমাৰ ইঞ্চুৰেঞ্চ ক্লেম কৰিবৰ কাৰণে আহ্বান জনাম ইফালে বানত শিৱসাগৰ জিলাত ক্ষতিগ্ৰস্ত হৈছে 550খন বিদ্যালয় এই বিদ্যালয়সমূহৰ বাবে
2 লাখকৈ মুঠ 11 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। চৰাইদেউ জিলাত ক্ষতিগ্ৰস্ত হৈছে 111খন বিদ্যালয়। 111খন বিদ্যালয়লৈ আগবঢ়োৱা হৈছে 2 কোটি 22 লাখ টকা। যোৰহাটত ক্ষতিগ্ৰস্ত হৈছে 29খন বিদ্যালয়। 29খন বিদ্যালয়লৈ আগবঢ়োৱা হৈছে 58 লাখ টকাৰ আৰ্থিক সাহায্য। আনহাতে গোলাঘাট জিলাত ক্ষতিগ্ৰস্ত হৈছে 103খন বিদ্যালয়। 103খন বিদ্যালয়লৈ আগবঢ়োৱা হৈছে 2 কোটি 6 লাখ টকা। আৰু বুধবাৰে বানত ক্ষতিগ্ৰস্ত হোৱা 4 জিলাৰ 494টা অংগনৱাড়ী কেন্দ্ৰলৈ আৰ্থিক সাহায্য আগবঢ়ালে ৰাজ্য চৰকাৰে। 11 কোটি 30 লাখ টকা প্ৰদান কৰিলে অংগনৱাড়ী কেন্দ্ৰসমূহলৈ। মুঠতে বানত ক্ষতিগ্ৰস্ত হোৱা সকলো জিলাৰ বানাক্ৰান্তসকলৰ সহায়ৰ ক্ষেত্ৰত সুৰুঙা নাৰাখে ৰাজ্য চৰকাৰে, যি কথা সংবাদমেল অনুষ্ঠিত কৰি স্পষ্টকৈ উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।